ৰাহুল দ্ৰাবিড়ে কিয় বিচিচিআই ঘূৰাই দিলে 2.5 কোটি টকা। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ'ব গৌতম গম্ভীৰ। পিছে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰে কিমান টকা বেতন হিচাপে লাভ কৰিব? IPLৰ সৈতে এবাৰ জড়িত হৈ থাকিবনে ৰাহুল দ্ৰাবিড়? আজি দুজন ক্ৰিকেটাৰৰ কথা কম। দুইজনেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা। বহু অৱদান আগবঢ়াইছে তেওঁলোকে ভাৰতীয় ক্ৰিকেট দলৰ বাবে। আনকি অৱসৰৰ পাছতো তেওঁলোকৰ দায়িত্ব কিন্তু আজি পৰ্যন্ত কমি যোৱা নাই। আৰু এই দুগৰাকী ক্ৰিকেটাৰৰ যি মহানুভৱতা সেয়াও বহু সময়ত চৰ্চালৈ আহে। এগৰাকী হ'ল ৰাহুল দ্ৰাবিড় আৰু আনগৰাকী হ'ল গৌতম গম্ভীৰ। একেবাৰে সাধাৰণ জীৱন যাপন কৰি ভাল পায় ৰাহুল দ্ৰাবিড়ে। বাৰে বাৰে চৰ্চালৈ আহে, বিভিন্ন সময়ত বহু ফটো ভাইৰেল হৈ থাকে, য'ত ৰাহুল দ্ৰাবিড়ক একেবাৰে সাধাৰণ জীৱনশৈলীৰ সৈতে দেখিবলৈ পোৱা যায়। ভোট দিবলৈ যাওঁতে একেবাৰে সাধাৰণ মানুহৰ সৈতে একেটা শাৰীতে, বজাৰ কৰিবলৈ যাওঁতে একেটা শাৰীতে, খেল বা চিনেমা উপভোগ কৰিবলৈ যাওঁতেও একেবাৰে সাধাৰণভাৱে ৰাহুল দ্ৰাবিড়ক আমি দেখিবলৈ পাওঁ। এইবাৰ ৰাহুল দ্ৰাবিড়ে দিলে আন এক মহানুভৱতাৰ পৰিচয়। ৰাহুল দ্ৰাবিড়ে বিচিচিআইক ঘূৰাই দিলে প্ৰায় 2.5 কোটি টকা। আনহাতে গৌতম গম্ভীৰক ছ'চিয়েল মিডিয়াত বহুত ট্ৰল কৰি থকা হয়। কিন্তু কিয় ট্ৰল কৰি থকা হয় সেয়াও বহুতে নাজানে। হয়তো তেওঁ 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা সাংসদ হোৱাৰ পাছতেই তেওঁক ট্ৰল কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু তেওঁৰ যি কণ্ট্ৰিবিউশ্যন সেয়া জানো নুই কৰিব পৰা যায়? এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰৰ দায়িত্ব লৈ তেওঁ দলটোক জয়ৰ সোৱাদ দিলে। এইবাৰ এইগৰাকী গৌতম গম্ভীৰক দায়িত্ব দিয়া হৈছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে। হৈ যোৱা বিশ্বকাপ ক্ৰিকেটত ফাইনেল মেটছত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি জয়ৰ সোৱাদ ল'লে। লগে লগে বিচিচিআই ভাৰতীয় দলৰ প্ৰতিগৰাকী তাৰকালৈ আগবঢ়ালে সৰ্বমুঠ 125 কোটি টকা। তাৰে সকলো ক্ৰিকেটাৰ আৰু ৰাহুল দ্ৰাবিড়লৈ 5 কোটি টকা আৰু 3জন সহকাৰী প্ৰশিক্ষকলৈ আগবঢ়ালে 2.5 কোটি টকা। কিন্তু বিচিচিআইৰ এই সিদ্ধান্ত পচন্দ নহ'ল ৰাহুল দ্ৰাবিড়ৰ। কাৰণ এই 3জন সহকাৰী প্ৰশিক্ষকৰ কণ্ট্ৰিবিউশ্যন কোনো গুণে কম নহয় বুলি দাবী কৰে ৰাহুল দ্ৰাবিড়ে। সেইকাৰণে তেওঁ 2.5 কোটি টকা ঘূৰাই দি বাকী 2.5 কোটি টকা নিজৰ লগত ৰাখিলে। 3জন সহকাৰী প্ৰশিক্ষক আৰু ৰাহুল দ্ৰাবিড়ে পুৰস্কাৰ হিচাপে 2.5 কোটি টকা ল'বলৈহে সন্মতি প্ৰকাশ কৰিলে। আৰু বিচিচিআইক 2.5 কোটি টকা ঘূৰাই দি ৰাহুল দ্ৰাবিড়ে কৈছে, বলিং কোচ পৰশ মামব্ৰে, বেটিং কোচ বিক্ৰম ৰাথোৰ আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলীপৰ অৱদান কোনো গুণে কম নহয়। গতিকে তেওঁলোকেও সমানেই টকা পোৱা উচিত। গতিকে সহকাৰী প্ৰশিক্ষকসকলতকৈ 2.5 কোটি টকা অধিক ল'বলৈ অস্বীকাৰ কৰে ৰাহুল দ্ৰাবিড়ে। আৰু এই সিদ্ধান্তক আদৰণি জনাই বিচিচিআইৰ এগৰাকী কৰ্মকৰ্তাই কৈছে, দ্ৰাবিড়ে 2.5 কোটি টকা ঘূৰাই দিছে। তেওঁ বিচাৰে এই টকা 4জন প্ৰশিক্ষকৰ মাজত সমানে ভাগ কৰা যাওক। আমি তেওঁৰ ইচ্ছা আৰু আৱেগক মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছোঁ। কিন্তু এই ঘটনাই প্ৰথম নহয়। 2018 চনৰ 19 অনুৰ্ধৰ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে আছিল ৰাহুল দ্ৰাবিড়। আৰু বিশ্বকাপ জয়ৰ পিছত প্ৰতিগৰাকী তাৰকালৈ বিচিচিআইৰ ফালৰ পৰা 50 লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। কিন্তু যি কেইগৰাকী সহকাৰী প্ৰশিক্ষক আছিল তেওঁলোকৰ বাবে 25 লাখ টকাহে পুৰস্কাৰ ঘোষণা কৰা হৈছিল। ফলত অসন্তুষ্ট হয় ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ যি 50 লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল তাৰে 25 লাখ টকা ঘূৰাই দি বাকী কেইজন সহকাৰী প্ৰশিক্ষকৰ সৈতে সমানে তেওঁ পুৰস্কাৰ লোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে। বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা শেষ হোৱাৰ পাছতে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হয় আৰু দলৰ নতুন প্ৰশিক্ষক হিচাপে বিচিচিআই গৌতম গম্ভীৰৰ নাম ঘোষণা কৰে। পিছে গৌতম গম্ভীৰে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কিমান বেতন লাভ কৰিব সেই লৈ চৰ্চা অব্যাহত আছে। ইফালে বিগত IPL ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে আছিল গৌতম গম্ভীৰ আৰু সেইবাৰ ছিজনত গৌতম গম্ভীৰে 25 কোটি টকা লাভ কৰিছিল। আনহাতে ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ে বাৰ্ষিক 13 কোটি টকাৰ বেতন লাভ কৰিছিল। পিছে গৌতম গম্ভীৰৰ ক্ষেত্ৰত এই বেতন কিছু পৰিমাণে বৃদ্ধি হ'ব পাৰে। ৰাহুল দ্ৰাবিড়ৰ এই মহানুভৱতাক এতিয়া শলাগ লৈছে সকলোৱে। ঠিক সেইদৰে গৌতম গম্ভীৰৰ কান্ধত আহি পৰিছে অন্য এক গুৰু দায়িত্ব। পিছে গৌতম গম্ভীৰ এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান পৰ্যায়লৈকে তেওঁ সফল হয় সেয়াও অনাগত দিনত স্পষ্ট হৈ পৰিব। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম।